নমস্কাৰ মই আজি আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ আমছুৰ সদ্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই যোৱাকালি মোক সমালোচনাৰে থকা হৰকা কৰিলে তেখেতে কংগ্ৰেছত যোগদানৰ দিনা যি মন্তব্য দিছিল সেই মন্তব্যৰ সৈতে মই একমত নহয় বুলি স্পষ্ট কৰি দিছিলোঁ কাৰণ ধুবুৰীৰ ঐতিহ্য আছে ধুবুৰী হৈ থাকিব লাগিব শিৱসাগৰৰ ঐতিহ্য আছে শিৱসাগৰ হৈ থাকিব লাগিব আৰু বিজেপিয়ে বিচৰা নিচিনাকৈ আমি এক অখণ্ড ভাৰতৰ নামত নিজৰ যি স্বকীয়তা যি গৌৰৱ এইবিলাক একোকে আমি হেৰুৱাব নিবিচাৰোঁ ভাৰতীয়ত্বৰ নামত যেনেকৈ অসমীয়াত্ব আমি হেৰুৱাব নিবিচাৰোঁ ভাৰতত থাকিও প্ৰথমে আমি অসমীয়া তাৰপিছত ভাৰতীয় আৰু আমাৰ অসমীয়াৰ সংজ্ঞা আমি আমাৰ যিসকল পূৰ্বপুৰুষে দি গৈছিল ভাষাৰ ভিত্তিত সেই কথা এতিয়াও বিশ্বাস কৰোঁ যদিও বিজেপিয়ে ধৰ্মৰ ভিত্তিত অসমীয়াৰ সংজ্ঞা দিব বিচাৰে মই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই মোক কি কাৰণে বিজেপিৰ আৰু মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কৈছে সংখ্যালঘু বিৰোধী বুলি কৈছে সেই কথা মোৰ বাবে বোধগম্য হোৱা নাই মই হাঁহিমেই নে কান্দিমেই মই ধৰিব পৰা নাই নিশ্চয় অসমৰ ইতিহাস ৰাজনীতিক সামাজিকভাৱে যিসকলে নিজকে পৰিচিত কৰি ৰাখিব লাগে তেখেতসকলে জানে আৰু মোৰ প্ৰয়াত পিতৃ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া সুদীৰ্ঘকাল ৰাজনীতিত জড়িত হৈ আছিল অসম আন্দোলনৰ এটা সময়ত তেখেতে অসমৰ মুখ্যমন্ত্ৰীত্বৰ দায়িত্বটো আছিল আৰু সেই সময়ত যি ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ ওপৰত অসম আন্দোলনৰ সময়ছোৱাত যেনেধৰণেৰে অত্যাচাৰ উৎপীড়ন হৈছিল সেইখিনি সময়ত তেখেতে দৃঢ়তাৰে ভাষিক সংখ্যালঘু আৰু সকলো অসমীয়াৰ বাবে যে সুৰক্ষা দি ভাৰতীয়ত্বৰ পৰিচয় কোনো যাতে হেৰুৱাব নালাগে তাৰ বাবে যেনেদৰে কাম কৰিছিল সেইখিনি কথা নিশ্চয় সকলোৱে জানে আৰু এনে কৰাৰ বাবে আন্দোলনকাৰীসকলে সেই সময়ত মোৰ পিতৃক গণশত্ৰু বুলি কৈছিল আমাক সামাজিকভাৱে বৰ্জন কৰিছিল তাৰ পিছতো যদি মই সংখ্যালঘু প্ৰেমী নে বিৰোধী এই চাৰ্টিফিকেট ৰেজাউল কৰিম চৰকাৰৰ দৰে লোকৰ পৰা ল'ব লাগে এই বিষয়ে মোৰ কোনো মন্তব্য দিব লগা নাই মোক বিজেপিৰ এজেণ্ট বুলি কৈছে মই যেতিয়া কৈছিলোঁ ৰেজাউলক বহুতেই বিজেপিৰ এজেণ্ট বা মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি ভাবে মই এই কথাও কৈছিলোঁ যে মোকো বহুতেই ভাবে কিন্তু মই যদি বিজেপিৰ এজেণ্ট হওঁ পাৰ্টীয়ে 10 বছৰে মোৰ ওপৰত কিয় ব্যৱস্থা লোৱা নাই তেখেতসকলে মোক কিয় 10 বছৰ ধৰি বিৰোধী দলৰ প্ৰতি কৰি ৰাখিছে মই তেখেতে কৈছে অকল পত্ৰ লিখোঁ হয় মই অসমৰ বিভিন্ন সমস্যা বিষয়ত পত্ৰ লিখোঁ মই ৰাজনৈতিকভাৱে যিসকল শাসনত আছে তেখেতসকলে যে সংবিধান উলংঘা কৰিছে আমাৰ গণতন্ত্ৰ খৰ্ব কৰিছে এই কথাবিলাক যাতে কোনেও পাহৰি নাযায় ইতিহাসতো যাতে সেই কথা থাকি যায় তাৰ বাবে মই পত্ৰযোগে তেওঁলোকক অৱগত কৰোঁ অসমৰ সমস্যাৰাজি সম্পৰ্কত সংখ্যালঘুসকলৰ ওপৰত যেতিয়া বুলডজাৰ চলে ধলপুৰৰ দৰে যেতিয়া ঘটনা হয় সেইখিনি সময়ত মই অসমৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশে নহয় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ বা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখোঁ আৰু মোৰ এনেকুৱা এখন পত্ৰৰ বাবে বিশ্বনাথ চাৰিআলিৰ এজন সংখ্যালঘু ব্যক্তিক যেতিয়া তেখেতৰ ধৰ্মীয় আচাৰৰ বিপৰীতে কিবা এটা ভক্ষণ কৰিবলৈ দিয়া হৈছিল সেইখিনি সময়ত অসম চৰকাৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে শাস্তি দিছিল আৰু সেই মানুহজনক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও কৰিছিল ধলপুৰত যেতিয়া বিদেশী নামত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰি উচ্ছেদ কৰা হৈছিল সেইখিনি সময়ত মই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিলোঁ আৰু মোৰ আবেদনৰ বাবে অসম চৰকাৰ জবাবদিহি হৈছিল আৰু তেখেতসকলক কোৱা হৈছিল পুনৰ সংস্থাপন তেওঁলোক যদি নাগৰিক হয় তেওঁলোকৰ যদি অন্য জাগাত মাটি নাই তেওঁলোকক অসম চৰকাৰে দিব লাগিব ভাৰতীয় আইন অনুসৰি ঠিক তেনেদৰেই সেই সময়ছোৱাত কিন্তু বৰ্তমানৰ বিজেপি দলৰ সভাপতি আৰু বৰ্তমানৰ সেই অঞ্চলৰ এজন বিধায়কৰ দৰং জিলাৰ বিধায়কৰ UDF দলৰ বিধায়ক তেখেতসকলৰ বিৰুদ্ধে মাটি দিয়া নামত এই উৎপীড়িতসকলক উৎকোচ লোৱাৰ অভিযোগ আছিল আৰু এই অভিযোগ বিজেপি দলৰ এখন আভ্যন্তৰীণ কমিটিয়ে তদন্ত কৰি কোন দোষী সেই কথাও কৈছিল এই ক্ষেত্ৰত কিন্তু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই কোনো মন্তব্য দিয়া মই দেখা পোৱা নাই মই মুখ্যমন্ত্ৰীৰ লগত আছো বুলি কৈছে সেই কথা ৰেজাউল কৰিমে জানিব কিন্তু অখিল গগৈ ডাঙৰীয়াই মই এই সন্দেহ ৰাইজে কৰে বুলি কোৱাৰ এদিন পূৰ্বে
বঙাইগাঁও জিলাত, যি জিলাত বোধ কৰোঁ ৰেজাউল কৰিম ডাঙৰীয়াৰ পিতৃগৃহ, তাত গৈ সাংবাদিকসকলৰ আগত মুকলিকৈ ক'লে যে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ মুখত ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে বহুত কথাই শুনিছে। ঠিক তেনেকৈ আমছুৰ এজন নেতাই গুৱাহাটীৰ শিল্পগ্ৰামত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ালে। সেইবিলাক কথা কিন্তু ৰেজাউল চৰকাৰ ডাঙৰীয়াই একোৱেই মন্তব্য দিয়া মই দেখা পোৱা নাই। অখিল গগৈয়ে ক'লে একো নাই, মই ক'লে বেয়া। মই কংগ্ৰেছ দলৰ এজন একনিষ্ঠ সেৱক, ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰক বিশ্বাস কৰোঁ, আৰু মই এজন স্বাভিমানী অসমীয়া, আৰু আহোমৰ তেজ মোৰ গাত আছে। মোক যি বুলিয়ে সমালোচনা কৰক, মই শিৱসাগৰখনক ধুবুৰী বনাব নোৱাৰোঁ, আৰু ধুবুৰীও মই শিৱসাগৰ বনাবলৈ প্ৰয়াস নকৰোঁ। ই উচিত নহয়। প্ৰতিটো এলেকাৰ প্ৰতিখন স্থানৰ নিজৰ নিজৰ স্বকীয়তা বজাই ৰখাটো মই বিচাৰোঁ, আৰু মই এই বিষয়ত স্পষ্ট কৰি দিছোঁ যে সেই সন্দৰ্ভত নতুনকৈ কোনো কথা মই ক'ব নিবিচাৰোঁ। মই 10 বছৰ ধৰি 10 বছৰ নহয়, এতিয়া প্ৰায় 15 বছৰ ধৰি বিধায়ক হৈ আছোঁ। গতিকে মই কিমান চৰকাৰী আঁচনি উদ্বোধন কৰিলোঁ, কিমান মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কৰিব পাৰিলোঁ, এই কথাবিলাক নিশ্চয় জনাসকলে, ভূৰখাসকলে জানে। আনকি বেলেগ নালাগে, দলগাঁৱৰ বিধায়কে ধৰি কেইবাজনো সংখ্যালঘু বিধায়কে কিমান মন্ত্ৰীসকল বা চৰকাৰী আঁচনি আধাৰশিলা উদ্বোধন কৰিলে, এই কথাও নিশ্চয় ভূৰখাসকলে জানে। কোনোবা এজেঞ্চিয়ে সমীক্ষা কৰিলেও এই কথা গম পাব। যদি মই চৰকাৰৰ লগত ভাল, তেনেহ'লে মোৰ সমষ্টিত কাম বেছি হ'লহেঁতেন। কিন্তু মোৰ সমষ্টিত দিনে ৰাতিয়ে এজন উপাধি হলোৱা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা, যিজনে নিজৰ গগৈ উপাধিৰ পৰিৱৰ্তে ইটালীৰ ৰাণীৰ উপাধিৰে গৰ্বিত অসমীয়া বুলি ক'ব বিচাৰে, সেই পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰীসকল ঘূৰি ফুৰে। তপন গগৈ ডাঙৰীয়া সাংসদ থাকোঁতে মোৰ সমষ্টিতেই অনবৰত তেখেতে ভ্ৰমণ কৰি আছিল, আৰু এই কথাবিলাকে মোক কেনেধৰণে বিজেপিৰ লগত বন্ধুত্ব বুলি প্ৰমাণ কৰে সেই কথা মই নাজানো। গতিকে এই কথাবিলাক মোক কৈ লাভ নাই। মই ধৰ্ম নিৰপেক্ষতাক বিশ্বাস কৰোঁ, গণতন্ত্ৰক বিশ্বাস কৰোঁ। ভোট কোনে মোক দিব নিদিব সেইটো বেলেগ কথা। মই এজন গৰ্বিত ভাৰতীয়, যিজনে সকলো জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰোঁ, আৰু সংবিধানৰ কথা মোৰ নেতা ৰাহুল গান্ধীয়ে যেনেধৰণে বিচাৰে সংবিধান বচাওক, সংবিধান বচোৱা কামত মই সদায়ে ব্ৰতী হৈ থাকিম। এই কথাখিনি আজি ফেচবুক যোগে আপোনালোকক জনালোঁ। আশা কৰোঁ মোৰ সম্পৰ্কে যি অপপ্ৰচাৰ বিভিন্ন স্বাৰ্থত বিভিন্নজনে কৰি আছে, তাৰ বিষয়ে মন্তব্য দিয়াৰ পূৰ্বে আপোনালোকে এই কথাখিনিও শুনিব, পঢ়িব আৰু বুজিব। ধন্যবাদ।